আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল উন্নয়ন পৰিষদৰ উদ্যোগত 4 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু সেইদৰে অনুষ্ঠিত কৰা হৈছে বৰপুখুৰী পাৰত মেলা। এই শিৱৰাত্ৰি পূজালৈ অগণন ভক্তৰ সমাগম হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰিৱেশ দেখুৱাইছোঁ। আজি পুৱতি নিশাৰে পৰা এনেদৰেই লানি নিচিগা সোঁত বৈছে, ভক্তৰ সোঁত বৈছে। হাতে হাতে নৈবেদ্য লৈ তেওঁলোকে জল লৈ গাখীৰ লৈ এনেধৰণে মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিছে। অনাগত দিনবোৰ যাতে কুশলে মংগলে যায় তাৰ কামনা কৰিছে। মই প্ৰথমে এগৰাকী জ্যোতিষী আছে, তেওঁৰ ভাষ্য ল'ম। আপোনাকো দেখিছোঁ আজি শিৱদৌলৰ চৌহদত, কি কৰিব আজি এই দিনটোত? आज दिन जो शिवरात्रि का आया है वह एकदम बहुत भाल दिन है। इस दिन शिवरात्रि का शिवजोल का जल चढ़ाइए, बेलपत्र चढ़ाइए, साकी जलाइए और शिव जी का दर्शन करने से भी जो भी मनोकामना है वह पूर्ण हो जाती है। ओम त्र्यंबकम यजामहे सुगंधिम पुष्टिवर्धनम में उर्वारुकमिव वंदनात् मृत्योर्मुक्षेमामृतात्। मृत्युंजय महादेव ताहि माम शरणागतम जन्म मृत्यु जरा व्याधि पीड़ितम कर्म नहीं। जो शिवरात्रि शिवसागर में मनाया जाता है वो आसाम का 1 नंबर का शिवरात्रि है और यहाँ पर बहुत सालों से हम लोग भी शिवसागर में शिवरात्रि में आते हैं और सभी भक्तों से यही प्रार्थना करते हैं कि जो भी उनकी मनोकामना है वह पूर्ण हो जाए। एकदम परिवार में सुख शांति रहे, खूब धन धान्य की वृद्धि हो और जो भी एकदम घर में सुख शांति रहे और खूब पैसे का आगमन हो। ओम नमः शिवाय नमो नमः। ओम तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। नागेंद्राय त्रिलोचनाय भस्मांग महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय। ओम नमः शिवाय नमो नमः। হয়, এয়া আছিলে শাস্ত্ৰীজী আৰু মই দেখুৱাইছোঁ অগণন ভক্তৰ সমাৱেশ ঘটিছে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে। মই সেই ভক্তসকলৰ জানিব বিচাৰিম তেওঁলোক ক'ৰ পৰা আহিছে। আচলতে বাইদেউ আজি মহাশিৱৰাত্ৰি শুভেচ্ছা জনাইছোঁ, কি ক'ব আজিৰ দিনটো? भगवान का बहुत बड़ा दिन है उनका। শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ, ক'ৰ পৰা আহিছে? কি ক'ব আজিৰ দিনটোত? দিনটো ভাল লাগে আৰু পূজা কৰিবলৈ সকলোৰে ভাল কাম হয়। এনেধৰণে মই দেখুৱাইছোঁ শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত অগণন ভক্তৰ সমাৱেশ হৈছে। প্ৰখৰ বৰ্তমান ৰ'দ আজি, সেই ৰ'দ নেওচি এনেদৰে থিয় হৈ আছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি। বাইদেউ শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনাইছোঁ, ক'ৰ পৰা আহিছে? মই দিচাং ৰজাবাৰী। কি ক'ব আজিৰ দিনটোত? একো তেনেকৈ ক'বলগীয়া নাই, সকলোকে শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনাইছোঁ। যিহেতু শিৱসাগৰত বিখ্যাত হয়, সকলোকে আহি চাবলৈ এবাৰ অনুৰোধ জনাইছোঁ। মই আৰু ঘৰৰ সপৰিয়ালকে সুখে শান্তিৰে থাকক বুলি আহিছোঁ। ল'ৰা ছোৱালী যাতে বিষয় হেৰি হওক, ভাল মানুহ এটা হওক, ভাল কৰ্ম কৰক আৰু ৰাইজৰ আশীৰ্বাদত শিৱ বাবা আশীৰ্বাদত চবেই যাতে উন্নত পদলৈ যাওক। আমাৰ অসমখনৰ কৃষ্টি এটা বজাই ৰাখক। কিমান দেৰি হ'ল আজি অপেক্ষা কৰি থকা? মই 8টা বজাৰ পৰা লাইন লাগি আছোঁ, বৰ্তমানলৈকে মই জেগাত পোৱাই নাই। আৰু 12 বাজিলেগে কিন্তু এতিয়ালৈকে পোৱাগে নাই? নাই পোৱা, 4 ঘণ্টাতকৈ বেছি হ'ল, আৰু 3 ঘণ্টামান লাগিব নেকি তেওঁ জেগাত পাবলৈ। মই কৈছোঁৱেই যে হেজাৰ ভক্তৰ সমাৱেশ হৈছে, আজি সমাগম হৈছে ঐতিহাসিক শিৱদৌলত, যাৰ বাবে যথেষ্ট দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে। 4-5 ঘণ্টা ধৰি অপেক্ষা কৰিব লগা হৈছে নিৰ্মালী অৰ্পণ কৰিবলৈ। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ এই শিৱদৌলৰ চৌহদৰ পৰিৱেশ। ক'ৰ পৰা আহিছে? শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনাইছোঁ। আপোনালৈ থাকিল। কি ক'ব আজিৰ দিনটোত ক'ৰ পৰা আহিছে? আমি শিৱসাগৰৰে হয়, এই নামতিয়াল পথাৰ বাইপাছৰ পৰা আহিছোঁ। লাইনটো ৰাতিপুৱা 9:30 বজাত ধৰিছোঁ, এতিয়া পামগৈ বুলি আৰু আধা ঘণ্টামান লাগিব বুলি ভাবিছোঁ। আৰু আহি বহুত ভাল লাগিছিল। এতিয়া তাকে সকলোৰে কাৰণে যাতে দিনটো শুভ হয়, সকলোৰে কামনা পূৰণ হয় যেন, তাকে হয়। মই দেখুৱাইছোঁ এয়া হাতে হাতে তেওঁলোকে নৈবেদ্য লৈ আগবাঢ়িছে। শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰা আমি দেখুৱাই আছোঁ পৰিৱেশ। এইটো ক'ৰ পৰা আহিছে? বেতবাৰী শিৱসাগৰ। 9টা বজাৰ পৰা। যথেষ্ট সময় অপেক্ষা কৰিছে, মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ আগবাঢ়িছে। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো আমাৰ সংসাৰখন ভাল হওক বুলিয়ে আহিছোঁ আৰু সকলোৰে ভাল হওক।
হয় সকলোৱে এনেধৰণেই আগবাঢ়িছে অনাগত দিনবোৰ যাতে ভালে কুশলে যায় পৰিয়ালৰ লগতে সমাজখন ভালে থাকে সেই কামনাৰে শিৱসাগৰৰ মই দেখুৱাইছোঁ এয়া ঐতিহাসিক শিৱদৌলত এনেধৰণেই অগণন ভক্তৰ সমাৱেশ ঘটিছে ভক্তৰ লানি নিচিগা সোঁত বৈছে আজি পুৱতি নিশাৰ পৰা ইয়াত ভক্তসকল আহিছে ইয়াত জল হাতে হাতে দেখিছে জল নৈবেদ্যলৈ আগবাঢ়িছে আমি শিৱসাগৰৰ এই পৰিৱেশ দেখুৱাইছোঁ শুভকামনা জনাইছোঁ কি ক'ব আজিৰ দিনটো ভাল লাগিছে কিমান দেৰি হ'ল 9টা বজাৰ পৰা লাইন পাতি আছোঁ অঁ আৰু অলপ সময়ৰ পিছত পাবগৈ আৰু আৰু চাগে আধা ঘণ্টা 1 ঘণ্টা লাগি যাব হয় এয়া এনেধৰণেই আজি এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলৰ চৌহদত মই দেখুৱাইছোঁ আই মাতৃসকল আহিছে জানিব বিচাৰিম হাতত নৈবেদ্য জল ক'ৰ পৰা আহিছে শাৰীৰ পৰা দৌৰিগাঁৱৰ পৰা কি ক'ব যথেষ্ট দীঘলীয়া শাৰী শাৰীটো বহুত দীঘল হৈছে আমি লাষ্টত আহি মেলি লাষ্টত সোমালে তাৰ পাছত আৰু দীঘল হৈছে তাৰপাছত আৰু আমি আহি আছোঁ ইয়াৰ পাইছোঁ ঘৰখন সকলোৱে ভাল মোৰ বছৰটোৰ কাৰণে ভাল হওক বুলি ল'ৰালি সকলোৱে ঘৰখনৰ ভাল হৈ থাকক ইমানেই আৰু হয় এয়াই হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ আজি শিৱসাগৰ শিৱদৌলৰ যি শিৱৰাত্ৰি পূজা আজি দ্বিতীয়টো দিন কালি ইয়াত শিৱসাগৰ শিৱদৌলৰ যি শিৱৰাত্ৰি পূজা কালি উদ্বোধন কৰা হৈছিলে মুকলি কৰা হৈছিলে দুৱাৰ আজি পুৱা 4 বজাৰ পৰা পুনৰ দুৱাৰ মুকলি কৰি দিয়া হয় আজি তাৰপিছত কাইলৈ একেদৰেই পূজা চলি থাকিব আৰু লগতে থাকিব সাংস্কৃতিক সন্ধিয়া আৰু এই সমগ্ৰ পৰিৱেশ মই বৰ্তমান পূজাৰ দেখুৱালোঁ পূজাৰ উপৰিও বৰপুখুৰী পাৰত আৰু শিৱসাগৰ দলুমুখ চাৰিআলিৰ এই সমগ্ৰ যি চহৰখন আছে চহৰখনতে মেলা অনুষ্ঠিত হৈছে শিৱসাগৰৰ এই শিৱৰাত্ৰি মেলালৈও 5 শতাধিক বিপণী দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে শিৱৰাত্ৰিৰ পূজা আৰু মেলা এই দুয়োটা পৰিৱেশেই বৰ্তমান শিৱসাগৰ চহৰখনত এক উদুলি পৰিৱেশৰ সৃষ্টি কৰিছে ভক্তপ্ৰাণ ৰাইজক সুন্দৰকৈ আদৰণি জনাবলৈ সাজু হৈ আছে শিৱসাগৰ দৌল উন্নয়ন পৰিষদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ